মানে কি 1990 চনৰ 28 নৱেম্বৰ তাৰিখতে এই কি হয় ৰাষ্ট্ৰপতি এখন আৰম্ভ নামি হৈছিলে হওঁতে তেতিয়া মানে কি ৰাষ্ট্ৰপতি শাসনত মানে কি এনেকুৱা ধৰণে মানে কি এই পুলিচ মিলিটাৰী এনেকুৱা ধৰণে মেলি দিয়াৰ পাছত মানে কি ইয়াত মানে কি গোটেই মানে কি গাঁৱৰ মানুহবিলাকক প্ৰায় মানে কি অত্যাচাৰ বলি হ'বলগীয়া হৈছিলে যে আলফাবিলাক মানে কি হেৰিয়াত আছিল আলফা আছিলে আমাৰ লক্ষীপথাৰ জংঘলত নিচেই কাষতে ডিমহোলা গাঁও গতিকে এই ডিমহোলা গাঁৱটোত যথেষ্টখিনি প্ৰভাৱ পৰিছিল আৰু আলফা বিচৰাৰ নামত সাধাৰণ ৰাইজকো যথেষ্ট মানে কি অত্যাচাৰ কৰিছিল ইয়াত ঘৰত মানুহবোৰ থাকিব পৰা নাছিল মানে কি যিকোনো মানুহ লগ পালেই মানে হেৰিয়াত কি কয় আলফা ক'ত আছে চিনি পাওঁ নেপাওঁ সেই বুলি মানে অত্যাচাৰ কৰিছিলে আলফা দেখুৱাই দে বুলি মাৰপিট কৰিছিলে তেতিয়া মানে সেইটো সময়তে মানে আমাৰ দাদাইকো মানে কি ধৰি লৈ গৈ পেলাই খুব মাৰিছিল মাৰি মেলি তেনেকুৱাকৈ মানে কি আঘাত হোৱাৰ পাছত তেওঁ যথেষ্ট দুখ পোৱাৰ পাছত আজি ইমান দিন ভুক্তভোগী হৈ থাকিলে ইমান দিন থাকিলে আৰু ইমান কেইবছৰ জীয়াই থকাৰ পাছত তেওঁ মানে যোৱা পৰহি মৃত্যু সাৱটি ল'বলগীয়া হ'ল স্বাস্থ্যৰ অৱনতি ঘটিল বহুত তেওঁ মানে কি চলা ফুৰা কৰিব নোৱাৰিছিলে আৰু তেওঁ হীৰাত দুখ পাইছিলে অত্যাচাৰ বলি হ'বলগীয়া হৈছিলে জিলা প্ৰশাসনৰ ফালৰ পৰা কিবা সহায় সহযোগ কৰিছিলে নেকি জিলা প্ৰশাসনে সহায় সহযোগ কৰিছিলে অলপ পাছলৈ দেৱজিৎ দেউৰী বুলি এজন আহিছিল তেখেতে মানে কি চিকিৎসা কৰাইছিলে এই ডিব্ৰুগড় এইমছত নি পেলাই তথাপিও ডিব্ৰুগড় এইমছত গৈ পেলাই অলপ ভাল হৈছিলে ভাল হোৱাৰ পাছত এতিয়া আৰু তেওঁ নাই গুচি গ'ল নমস্কাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ মানে আমাৰ শোকাকুল বাৰ্তা জনাব বিচাৰিছোঁ আমাৰ এটা বিশেষ এটা শোকাকুল পৰিৱেশ মানে মানুহটো স্বাভাৱিকতে মৃত্যু হয় তাৰ মাজতে মানে আমাৰ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা 1990 চনৰ পৰা যি নিৰ্যাতনৰ বলি হৈ আহিছে তাৰে সাক্ষী হিচাপত আজি আমাৰ স্বৰ্গীয় মনেশ্বৰ মৰাণো এজন আমাৰ সাক্ষী আছিল তেখেতো আমাৰ বজৰং অপাৰেশ্যনতেই যি ভাৰতীয় সেনা বাহিনীৰ পৰা মানে নিৰ্যাতনৰ বলি হৈছিল তাৰ ফলশ্ৰুতিতে তেখেতে চিৰজীৱন পংগু হিচাপত থাকি আজি পৰহি দিনা তেখেতে মৃত্যুবৰণ কৰিছে আজি আমি সংবাদ মাধ্যমত অতি দুখেৰে জনাব বিচাৰোঁ যে আমি ভাৰতীয় নাগৰিক হৈ ভাৰতীয় সেনা বাহিনীৰ পৰা এনেবোৰ অত্যাচাৰ আমি কামনা নকৰোঁ যিহেতু আমাৰ লক্ষীপথাৰ ডিমহোলা মামৰণি এই লক্ষীপথাৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ৰাইজে যিদৰে ভাৰতীয় সেনা বাহিনীৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল এইসমূহ যাতে ভৱিষ্যতে আমাৰ এনেকুৱা দুৰ্ভাগ্যজনক ঘটনাৰ পৰা আমি সাৰি থাকিব পাৰোঁ তাৰে কামনা কৰোঁ আৰু যি নিৰ্যাতন চলাইছিল তেখেতলোকক যিবোৰ আমাৰ চিৰজীৱন পংগু হৈছিল তেখেতলোকে আকৌ পুনৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক কোনো শাৰীৰিকভাৱে চিকিৎসাৰ ব্যৱস্থা নকৰিলে আজিৰ তাৰিখতো তেনে ব্যক্তি বহু বিচাৰিলে ওলাব যিবোৰ ব্যক্তিয়ে ভাৰত চৰকাৰৰ সেনা বাহিনীৰ পৰা নিৰ্যাতন হৈ আজীৱন ধৰি পংগু হৈ আজিও আছে তেনে লোকক মানে ভাৰত চৰকাৰে বা অসম চৰকাৰে আজিৰ তাৰিখলৈকে কোনো চিকিৎসা ব্যৱস্থা কৰা পৰিলক্ষিত নহ'ল এনে এজন ব্যক্তি আমাৰ মনেশ্বৰ মৰাণো সাক্ষী আছিল তেখেতক এই কেইবছৰমান আগতে আমাৰ তিনিচুকীয়া জিলাৰ SP তেখেত দেৱজিৎ দেউৰীৰ তত্বাৱধানত কিছু চিকিৎসা কৰিছিল সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ পায় তেখেতে এইটো মানে অসম চৰকাৰৰ হৈ নহয় তেখেতে ব্যক্তিগতভাৱেহে যি চিকিৎসা কৰিছিল তেখেতৰ চিকিৎসাত কিছু আৰোগ্য হৈ উঠিছিল যদিও পুনৰ আকৌ তেখেতৰ যি নিৰ্যাতনৰ বলি হৈ তেখেতে
পংগু হৈ আছিল, পুনৰ আকৌ একে অৱস্থালৈ আহিল। আকৌ মানে ঠিক আজি পৰহি দিনা তেখেতে